নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম দ্বিতীয় বাতি বৰ কেনেকৈ উঠায়। প্ৰথম বাতি বৰ পিছে মই উঠালোঁ, কিন্তু আপোনালোককহে দেখুওৱা নহ'ল। এয়া দেখিছেনে, প্ৰথম বাতি মই ডাংমাৰিৰ পৰা ফালেদি উঠালোঁ। উঠাই পিনি কি কৰিছোঁ, প্ৰথম বাতি বৰ তুলঠা ফালে ঠেলি দিছোঁ আৰু লাহে লাহে জোকাৰি এনেকৈ লৈ গৈছোঁ। আৰু এনেকৈ য'ত লাগি থাকিলে মানে সূতা ছিগি যাব পাৰে, সেইকাৰণে লাহে লাহে নিব। তাৰপিছত এয়া এনেকৈ মই প্ৰথম বাতি বৰ ঠেলি দিছোঁ এনেকৈ। তাৰপিছত কি কৰিছোঁ, দ্বিতীয় বাতি বৰ উঠাবৰ কাৰণে প্ৰথমতে চিৰচটা ভালকৈ ভৰাব লাগিব। আৰু এয়া প্ৰথম বাতিৰ চিৰফালে মানে মই চিৰচটা ভৰাই দিম। আৰু সেয়া দেখিছে নহয়, আৰু ভালকৈ ভৰাব লাগিব, নহ'লে তলৰ সূতা ওপৰলৈ উঠি যাব। সেইকাৰণে মই জোকাৰি ল'লোঁ ধুনীয়াকৈ আৰু এনেকৈ চিৰমূৰে ভৰাই দিলোঁ। মানে যি চটা চিৰ মানে তুলঠা ফালে আছিলে, সেই চিৰচটাৰ জালৰ মূৰে মানে আৰু এচটা চিৰ ভৰাই দিলোঁ। এয়া দেখিছে নহয়, এতিয়া আমাৰ 3 চটা চিৰ হ'ব। প্ৰথম ডাংমাৰি ফালে থকাডাল থাকিবই, সেয়াই বাতি উঠাই তুলঠা ফালে ঠেলি দিলোঁ। আৰু ছেকেণ্ড চটা চিৰ তুলঠা ফালে যি চটা চিৰ আছে, সেই চিৰচটা জালৰ মূৰে আমি ছেকেণ্ড চিৰচটা ভৰাব লাগিব। তাৰপিছত আমি দ্বিতীয় বাতি বৰ বাচিব পাৰিম। এয়া দেখি আৰু যিসকলে মোৰ চেনেলটোৰ ভিডিঅ' প্ৰথম চাই আছে, সেইসকলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।